হেল্ল' বন্ধু বান্ধৱীসকল, মই আজিলৈকে বহুতকেইটা ভিডিঅ' দিব পৰা নাই, কিন্তু আজি মই এটা চিৰিয়াছলি ভিডিঅ'ত আহিছোঁ যে আজিকালি যুগত মানুহে মানুহক চিনি পাবলৈ টান আছে। কাৰণ এনেকুৱা এটা পৰ্যায় পাইছেহি যে মানুহে মানুহক কৰি দিলেহে সিজনে আনজনক কৰি দিব, যিটো আজিকালি যুগত অসম্ভৱ। আগতে আমি পাই আহিছোঁ যে বিনিময় প্ৰথা, আদান প্ৰদান, ইটো বস্তু দিলে সিটো বস্তু দিয়ে, সেইটো বস্তু দিলে এইটো বস্তু দিয়ে, কিন্তু আজিকালি যুগত একো নাই। আজিকালি যদি কাৰোবাৰ যদি ধনী মানুহ এঘৰৰ ওচৰত যাওঁ ন, তেতিয়া তেওঁ ভৰি যদি চুই দিওঁ ন, তেতিয়াহে কিবা এটা হ'লেও পাওঁ। কিন্তু আজিকালি যুগত কি হৈ আছে আপোনালোকে চবেই দেখিছে। কাৰণ মানুহ আজিকালি অশিক্ষিত আৰু শিক্ষিত দুটা ভাগত বিভক্ত হৈ আছে, কিন্তু শিক্ষিত লোকসকলে অশিক্ষিত লোকসকলক ঘৃণা কৰা লিখীয়া হৈ পৰিছে, যিটো আজিকালি যুগত বেছিকৈ চলি আহিছে। কিন্তু আমি সকলোৱে এইটো জনা উচিত যে আমি বেলেগৰ লগত কাম কৰিলেই যে বেলেগৰ পৰা খাব পাম সেইটো নহয়। কিন্তু মানুহক কিছুমান কাম কৰি দিয়াটো উচিত, কিন্তু তাৰ বিপৰীতে যে মানুহে মানুহক কাম কৰি কিবা লুটাৰ কাম হৈছে সেইটো বেয়া। কিন্তু সেইকাৰণে মানুহ সদায় সাৱধান হওক, মানুহক যাতে মানুহে কিনিব চান্স নাপায় সেইটো মই কৈছোঁ। আৰু ইমানখিনি মোক কোৱাও যোগ্যতা হোৱাকৈ নাই যে মই পাৰিম। মই যিমানটো জানিছোঁ সেইটো পাৰিছোঁ। যদি ভুল আছে ন, মোক আপোনালোকে চাব।